নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ৰাজস্থান ৰয়েলছ টিমটোৱে এছআৰএছৰ হাতত পৰাস্ত হৈছে আমি ভবা নাছিলোঁ যে পৰাস্ত হ'ব ময়ো ভাবিছিলোঁ প্ৰেডিকশ্যন দিছিলোঁ যে আৰ জিকিব বুলি কিন্তু উল্টাটোহে হ'ল এছআৰএছে একেৰাহে খেল জিকিছে একেৰাহে ইতিমধ্যে 4খন খেল তেওঁলোকে জিকিলে এখন খেলৰ সৈতে গতিকে এছআৰএছ টিমটো কামবেক হৈ গৈছে প্ৰথমতে এটা সময়ত বেয়া অৱস্থাত পৰিছিলে কিন্তু এতিয়া সেই বেয়া অৱস্থাৰ পৰা ওলাই আহিছে আৰু টপ 4 পোৱাৰ কিন্তু কণ্টেণ্ডাৰ হয় প্লে-অফ খেলাৰ কণ্টেণ্ডাৰ হয় টিমটো তেওঁলোকে বহুত ইম্প্ৰুভমেণ্ট কৰিলে আগতে আমি দেখিছিলোঁ যে বেটিঙত আছিলে বলিঙত একো নাছিলে কিন্তু এতিয়া টিম হিচাপে সুসংগঠিত হ'ল আজি আমি দেখিবলৈ পালোঁ অধিনায়ক তেওঁলোকৰ পেট কামিন্স বিশ্বকাপ বিজয়ী অধিনায়ক হয় গতিকে কি কাৰণে তেখেতক বিশ্বকাপ বিজয়ী অধিনায়ক বুলি কোৱা হয় বিশ্বকাপ কি কাৰণে তেখেতৰ অধিনায়কত্বত জিকিলে অষ্ট্ৰেলিয়াই সেই কথাটো প্ৰথমখন মেচৰ পৰাই কিন্তু দেখুৱাই দিলে 229 ৰানৰ টাৰ্গেট কিন্তু কম টাৰ্গেট নহয় কিন্তু তেনেকুৱা এটা টাৰ্গেট অতি সহজতে প্ৰাপ্ত কৰিলে বুলি ক'ব লাগিব অভাৰ বাকি থকা অৱস্থাত তেওঁলোকে এইটো উইন প্ৰাপ্ত কৰিছে অভাৰ বাকি থাকিলেগৈ গতিকে ৰাজস্থান ৰয়েলছৰ বেটিং বাৰু ঠিকেই হৈছিলে কিন্তু বেটিং ঠিক হ'লেও আৰু অলপমান ৰান লাগিছিলে এক নম্বৰ কথা আৰু অলপ ৰান লাগিছিলে যি ধৰণে বৈভৱ সূৰ্যবংশী আৰু ধ্ৰুৱ জুৰেলে খেলিছিলে সেইটোলৈ চাই এনেকুৱা লাগিছিলে যে ৰান হ'ব আজি 240 ৰানমান হয়তো হ'বলৈও আছে কিন্তু সেইটো হৈ নুঠিল আৰু 240 ৰানমান হোৱা হ'লেও আজি যিটো প্ৰকাৰৰ বলিং হ'ল তেতিয়াও কিন্তু সন্দেহ আছিলে হৰাজিকা কিন্তু ৰান কেইটামান লাগিছিল আৰু বলিঙো কিন্তু তেনেকুৱা বিশেষ হোৱা নাই বলিঙো নিয়মিত সময়ত ইম্পৰ্টেণ্ট উইকেট কিন্তু উলিয়াব পৰা নাই বলাৰসকলেও বহুত ৰান খৰচ কৰা আমি দেখিবলৈ পালোঁ সো এক প্ৰকাৰ দৰপশূন্য বুলি ক'ব লাগিব ৰাজস্থান ৰয়েলছৰ ঘৰত সোমাই পৰাস্ত কৰিছে এছআৰএছে আৰু এছআৰএছে দেখুৱাইছে যে তেওঁলোক কিন্তু এবাৰ চিৰিয়াছ গতিকে টপ 4ৰ যিখন যুঁজ সেইখন কিন্তু জমিছে কেতিয়াবা যদি কোনোবাটো টিম আগলৈ যায় কেতিয়াবা আনটা টিম আগলৈ যায় হৈ আহিছে এতিয়া যিহেতুকে সময় চমু চাপি আহি আছে টপ 4ৰ সাধাৰণতে যুঁজখন আকৰ্ষণীয় হৈ আহিছে পাছলৈ এইটো আৰু আকৰ্ষণীয় হ'ব যেতিয়া বস্তুবিলাক নেট ৰান ৰেটলৈ যাবগৈ পইণ্টত আৰু এইটো সীমাবদ্ধ হৈ নাথাকিগৈ লাষ্টত যদি ক্লোজ হয়গৈ ফাইটটো ন টপ 4ৰ ক্ষেত্ৰত গতিকে আজি আমি বেটিংটো ভাল দেখিলোঁ বৈভৱ সূৰ্যবংশী ইমান ধুনীয়া খেলিলে ইমান ধুনীয়া এটা শতৰান কৰিলে কিন্তু ভবা নাছিলোঁ যে এনেকৈ অথলে গুচি যাব অথলে গ'ল সেইটোতো অথলে যোৱা হ'ল ইমান ধুনীয়া এটা শতক কৰিলে আমি চাবলৈ পালোঁ কিন্তু নহ'লগৈ নিমিলিলে কথাটো বাকী অভিষেক শৰ্মা ইফালে ফৰ্মত আহি গৈছে কিন্তু অভিষেক শৰ্মা একাধিকভাৱে ভাল খেলা আমি দেখিবলৈ পাইছোঁ অভিষেক শৰ্মা কিন্তু জানেই আপোনালোকে অভিষেক শৰ্মাৰ ফৰ্ম ধৰিবলৈ হ'লে কিন্তু দিগদাৰ আছে আৰু আজি আমি দেখিলোঁ যে ঈশান কিষণেও ফৰ্ম ধৰিছে লাহে লাহে অধিনায়ক আজি হিচাপে খেলা নাই পেট কামিন্সৰ আণ্ডাৰত খেলিছে ঈশান কিষণে আজি প্ৰেছাৰ নাইকিয়া হৈ গৈছে অধিনায়কত্ব গতিকে ফ্ৰীলি খেলিছে কথাটো তেনেকুৱা হৈ পৰিছে বাকী আমাৰ ৰিয়ান পৰাগে চান্স পাইছিলে সময় আছিলে তেখেতৰ হাতত কিন্তু আজি তেখেতৰ ফালৰ পৰা ছিংগল ডিজিটৰে ৰান তেনেকৈ কৰিব নোৱাৰিলে আশা কৰিছিলোঁ ভাল হ'ব বুলি কিন্তু ৰিয়ান পৰাগৰ ফালৰ পৰা কিন্তু আজি বৰ বিশেষ নহ'লে গতিকে ৰাজস্থান ৰয়েলছ টিমটো মই এটা কথা দেখিবলৈ পাওঁ প্ৰত্যেকটো ছিজনত তেওঁলোকে প্ৰথমতে বহুত কেইখন মেচ জিকে যেতিয়া প্লে অফলৈ কোৱালিফাই কৰোঁ অৱস্থা হয়গৈ সেইটো সময়তে তেওঁলোকৰ টিমটো কি এনেকুৱা ভূত লাগি যায় পাত্তা নাই হাৰিবলৈ আৰম্ভ কৰে আৰু টিমত মানে খাল সলনি কৰে সেইটো সময়ত এইটো কি বস্তু কি সাঁথৰ মই বুজি নাপাওঁ কথাটো যেতিয়া 10 পইণ্টৰ ওপৰ হৈ যায় এতিয়া প্লে অফ পাওঁ এনেকুৱা ধৰণৰ হয়গৈ সেইটো সময়তে তেওঁলোকৰ টিমৰ কম্বিনেশ্যন ইফাল সিফাল কৰে প্লেইং 11 খেলি মেলি কৰে কেতিয়াবা ইটোক খেলা কেতিয়াবা সিটোক খেলা এনেকুৱা কৰে আৰু কি হয় যে সেই মানে পাওঁ নাপাওঁ অৱস্থা এটা হয়গৈ প্লে অফলৈ তেনেকুৱা হয় আৰু কেতিয়াবা আকৌ তেনেকৈ পায়ো প্লে অফত হাৰে সেইটো বৰ বেলেগ কথা গতিকে সেই তেনেকুৱা ধৰণৰ দেখিবলৈ পাইছোঁ ৰাজস্থান ৰয়েলছ টিমটোৱে এইখিনি সময়তে জিকাৰ দৰকাৰ আছে কেতিয়াবা এখন জিকিছে কেতিয়াবা এখন হাৰিছে এনেকৈ গৈ আছে এনেকৈ হ'লে কিন্তু বিপদ কিন্তু বেলেগ টিমে যিটো গতিত গৈ আছে লুটিয়াই থৈ গুচি যাব তললৈ গতিকে এনেকৈ হ'লে সেইফালে চেন্নাইও আহি আছে তলৰ ফালৰ পৰা লুটিয়াই দিব কিন্তু আৰু যিটো টিম এটা সময়ত 1 নম্বৰ পজিশ্যনত আছিলে এইটো টিম কিন্তু এতিয়া তললৈ গুচি গৈছে তললৈ গৈ আছে ৰাজস্থান ৰয়েলছ টিমটো গতিকে সেইটো এটা চিন্তাজনক বিষয় নেক্সট যিবিলাক খেল আছে একেৰাহে জিকিব লাগিব ৰাজস্থান ৰয়েলছে আৰু সিফালে বেছি খেলো নাইগৈ আকৌ গতিকে 14 পইণ্ট 16 পইণ্টত সোনকালে উপনীত হ'ব পৰাটো তেওঁলোকৰ কাৰণে ভাল কথা এতিয়াও একেবাৰে আশা বাদ দিয়া নিচিনা কথা নহয় কিন্তু তেওঁলোকৰ হাতত সেইটো টিম আছে বাৰু জিকিব পৰাকৈ টিম আছে যদি একেৰাহে 3-4খন জিকে তেতিয়া আশা কৰিব পাৰে তথাপিতো মই বিশ্বাস ৰাখিছোঁ তথাপিতো যদিও বা এতিয়া এইখনৰ পাৰফৰ্মেঞ্চ বেয়া হ'ল তথাপিতো বিশ্বাস ৰাখিছোঁ যে ৰাজস্থানে কৰি ল'ব টপ 4লৈ সোমাই যাব বুলি আশা কৰিব পাৰোঁ গতিকে আজি আপোনালোকক মই যিখন ৰান স্ক'ৰবোৰ্ড সেইখন দেখুৱাইছোঁ ৰাজস্থানে 228 ৰান কৰিছিলে 6টা উইকেটৰ লোকচানত 20 অভাৰ জয়ছোৱাল 10 বৈভৱ সূৰ্যবংশী 37টা বল মাত্ৰ 37টা বলত 103 ৰান 5টা 4 12 আকৌ 6 মাৰিছে 6ৰ লগতহে ডিল কৰিছে অকল দেন ধ্ৰুৱ জুৰেলে 35টা বলত 51 ৰান তেখেতেও ভাল খেলিলে ৰিয়ান পৰাগ 7 ডোনোভান ফেৰেৰা 16টা বলত 33 চিমৰন হেটমায়াৰ 10টা বলত 11 চিমৰন হেটমায়াৰ কিন্তু কাম হোৱা নাই চিমৰন হেটমায়াৰৰ ঠাইত দাসুন চানাকা খেলোৱাৰ কথা তেওঁলোকে ভাবিব পাৰে একো ভাল কাম কৰা নাই চিমৰনে বাকী ৰবীন্দ্ৰ জাদেজা 4 আৰু জফ্ৰা আৰ্চাৰ 2
বাকী ৰবীন্দ্ৰ জাদেজা আজি বেয়া হৈছে, বহুত কেচ মিছ কৰাও দেখিছোঁ, পৰাপক্ষ নকৰে। বাকী উইকেটৰ কথা ক'বলৈ গ'লে প্ৰফুল সিংকে 49ত এটা, পেট কামিন্স 27ত এটা 4 অভাৰত, গতিকে আজি কামবেক কৰি পেট কামিন্সে ধুনীয়া বলিঙো কৰিছে অধিনায়ক হিচাপে। 4 অভাৰত মাত্ৰ 27 ৰানত এটা। ঈশান মালিংগাই 4 অভাৰত 38ত দুটা, সাকিব হুছেইন 4 অভাৰত 62 এটা, দেন শিৱাংক কুমাৰ 2 অভাৰত 31, দেন নীতিশ কুমাৰ ৰেড্ডি 2 অভাৰত 20 ৰান দি এটা উইকেট। ৰান চেজটো যদি চাই আপোনালোকে প্ৰথমতে ট্ৰেভিছ হেড যদিও বা 6 ৰানত গৈছিলে, তাৰপাছত চাওক, তাৰপাছত অভিষেক শৰ্মা 29টা বলত 57, 11টা 4 এটা 6 সুন্দৰ খেলি দিলে। ঈশান কিষণ 31টা বলত 74, মই কৈছিলোঁ যে কেপ্টেঞ্চি আজি বুজাটো আঁতৰি গ'ল, সেইটো কাৰণে তেখেতে ফ্ৰীলি খেলিব পাৰিছে। 11টা 4 3টা 6 ধুনীয়া খেলিলে আজি ঈশান কিষণে। হেনৰিছ ক্লাছেন 24টা বলত 29, হেনৰিছ ক্লাছেনে বাৰু আজি নিজৰ চৰিত্ৰ মতে খেলা নাই। নীতিশ ৰেড্ডিয়ে 18টা বলত 36 দুগুণ গতিত খেলিলে। চালিল আৰোৰা 3টা বলত 8 আৰু অনিকেত বৰ্মা 1টা বলতে কেনেধৰণে তেওঁলোকে খেলখন জিকিবলৈ সক্ষম হ'ল 18.3 অভাৰত। বাকী উইকেটৰ কথা ক'বলৈ গ'লে আৰ্চাৰে ভাল বলিঙে কৰিছিলে, 4 অভাৰত 34 ৰান দি দুটা। নান্দ্ৰে বাৰ্গাৰে আজি পিটন খাই গ'ল, তেখেতৰ বিৰুদ্ধে আজি যথেষ্ট এটেকিং হোৱা দেখিবলৈ পালোঁ। 50 মাৰি দিলে, 3 অভাৰ 3টা বল, উইকেট এটাও নাপালে। তুষাৰ দেশপাণ্ডে 3 অভাৰ 43 ৰান, তুষাৰ দেশপাণ্ডেক আজি খেলাইছিলে কিন্তু কাম নিদিলে, 14কে খাইছে 1 অভাৰত, গতিকে বেয়া পিটন খালে তেখেতেও, উইকেট নাই। ব্ৰিজেশ শৰ্মাই 4 অভাৰত 44 ৰান, দুটা উইকেট, গতিকে ব্ৰিজেশ শৰ্মাই উইকেট পাইছিলে যদিও 11কে দিছে। ৰিয়ান পৰাগ 1 অভাৰত 12, উইকেট নাই। ডোনোভান ফেৰেৰা 1 অভাৰত 14 ৰান, এটা উইকেট। ৰবি বিষ্ণুৱে 1 অভাৰত 16 ৰান, উইকেট নাই। আৰু ৰবীন্দ্ৰ জাদেজা 1 অভাৰত 11 ৰান, উইকেট নাই। ৰবীন্দ্ৰ জাদেজা আৰু ৰবি বিষ্ণুৱে এই দুজনে যদি উইকেট নাপায়, তাৰ লগতে নান্দ্ৰে বাৰ্গাৰেও যদি উইকেট নাপায়, তেওঁলোকৰ টীমৰ কাৰণে কিন্তু বিপদ হৈ যোৱা আমি দেখিবলৈ পাওঁ। গতিকে সেইটোৱে আজি হ'ল, যিহেতুকে নান্দ্ৰে বাৰ্গাৰেও উইকেট ল'ব নোৱাৰিলে, না জাদেজাও উইকেট ল'লে, না সিফালে ৰবি বিষ্ণুৱেও উইকেট ল'লে, এইখিনিতে লাগি গ'ল কেনাটো ন। গতিকে এইখন খেলৰ কথা আছিলে এনেকুৱা ধৰণৰ কথা। আৰু বৰ্তমান সময়ত যদি আপোনালোকে পইণ্টছ টেবুলৰ স্থিতি চায়, পইণ্টছ টেবুলৰ স্থিতিটো কিন্তু ৰাজস্থান ৰয়েলছৰ কাৰণে কিন্তু মূৰ কামোৰণি বিষয়। কাৰণ যিটো ৰাজস্থান ৰয়েলছ টীম এটা সময়ত কিমান নম্বৰ পজিশ্যনত আছিলে, এটা সময়ত 2 নম্বৰটো আছিলে, এটা সময়ত 3টো আছিলে, এটা সময়ত 1টো আছিলে, 1 2 1ৰ পৰা নামি গৈ পেলাই কিন্তু বৰ্তমান 4ৰ্থ স্থান, 4 নম্বৰ পজিশ্যন পাইছেগৈ ৰাজস্থান ৰয়েলছ টীমটো। গতিকে ইয়াতকৈ আৰু ভয় লগা কথা কিন্তু তেওঁলোকৰ টীমৰ কাৰণে একো হ'ব নোৱাৰে। আৰু নেক্সট যদি আৰু অকণমান যদি দুখন এখন হাৰি যায় লগত দিগদাৰ আছে, কিন্তু নেক্সটখন হাৰি যাব লাগিলে দিগদাৰ আছে, তলৰ টীম আগবাঢ়ি লুটিয়াই থৈ গুচি যাব, মই কৈছোঁ নহয়। গতিকে এইটো সময়তে মানে বহুত ক্ৰুচিয়েল টাইম, জিকাটো বহুত ইম্পৰ্টেণ্ট হৈ আছে এইটো সময়ত। বাকী যদি আপোনালোকে পইণ্টছ টেবুল চাই, PB কেছটো অলৰেডি 13 পইণ্ট হ'লেই, 14 পইণ্ট 16 পইণ্টত কোৱালিফাই হয়, তেওঁলোকৰতো কথাটো একেৰাহে জিকি আছে, এখনো হৰা নাই, কোনেও হৰুৱাব পৰা নাই, দম নাই হৰুৱাবলৈ। গতিকে PB কেছৰ যিখন খেলৰ ওপৰত আমি ভিডিঅ'টো দি থৈছোঁ, এখন ভাল খেল হৈছিলে DC লগত, আপোনালোকে চোৱা নাই যদি চাব পাৰে, ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰি থৈছোঁ এইখন খেলৰ কথা। গতিকে PB কেছ 13 পইণ্ট, PB কেছ আৰু কোৱালিফাই হ'ল বুলিয়ে ধৰক, এতিয়া আৰু টেনশ্যন নাই তেওঁলোকৰ। বাকী RCB 10 পইণ্টেৰ সৈতে আছে, 10 পইণ্টেৰ সৈতে যথেষ্টকেইটা টীম আছে। SRH 10 পইণ্টেৰ সৈতে 3 নম্বৰ, RCB 2 নম্বৰত, দেন আৰু 10 পইণ্টেৰ সৈতে আছে 4 নম্বৰ পজিশ্যনত। গতিকে এই 4 নম্বৰ পজিশ্যনলৈ অহাটো বেয়া কথা, আৰু পইণ্ট সমান হৈ আছে, এইটো বেলেগ কথা। কিন্তু কেনেবাকৈ এখন যদি হাৰি যায়, দুখন যদি হাৰি যায়, তেতিয়া তলৰবিলাকৰ কাৰণে পূৰা চান্স বনি যাব ধুনীয়াকৈ, তেনেকুৱা ধৰণৰ হয় মানে কথাবিলাক। গতিকে RRয়ে কামবেক কৰিব লাগিব এতিয়া, RRয়ে কামবেক কৰি দেখুৱাব লাগিব, একেৰাহে জিকি দেখুৱাব লাগিব। এতিয়া আমি আহিলোঁ নেক্সট মেচৰ কথা। নেক্সট মেচৰ যদি আমি কথা ক'বলৈ যাওঁ, যিহেতুকে ৰবিবাৰ দেওবাৰে থাকে আপোনাৰ দুখন খেল। চ' প্ৰথমখন মেটচ আছে 3:30 বজাত, চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটেন্স। খেলখন আছে চেন্নাইত, আৰু এইখন খেল চেন্নাইয়ে যিটো মোমেণ্টাম পালে সেইদিনাখন বাৰু চেমছনে খেলি জিকালে, চেন্নাই গুচি যাব নিচিনা লাগিছে, এইখন খেলত জিকিব নিচিনা লাগিছে গুজৰাট টাইটেন্সৰ এগেইনষ্টত। চেন্নাই যিহেতুকে লাহে অলপ কামবেকৰ নিচিনা হৈছে। যদি চেন্নাই জিকে তেতিয়া তেওঁলোকৰ টীমৰ কাৰণে বহুত ভাল হ'ব, কাৰণ তেওঁলোকে আগলৈ যোৱাটো ইম্পৰ্টেণ্ট, খেল জিকাটো ইম্পৰ্টেণ্ট, বৰ্তমান সময়ত বহুত ক্ৰুচিয়েল। আৰু মই ভাবোঁ যে এই ক্ৰুচিয়েল সময়খিনিত তেওঁলোকে কিবা এটা সমাধান উলিয়াই জিকিবচোন দিয়ক। এইখনত বাৰু আমি ধৰিলোঁ চেন্নাই ছুপাৰ কিংছে জিকিব দিনৰ ভাগৰ খেলখনত। দেন ৰাতিৰ ভাগৰ যিখন খেল আছে, এইখন দুটা লুজাৰ টীমৰ মাজতে আছে, LSG আৰু KKR। এইকেইটা টীমটো বাদেই দিয়ক, এইকেইটা জিকিও একো লাভ নাই, হাৰিও একো লাভ নাই। জিকিবলৈ হ'লে একেৰাহে জিকিব লাগিব যিমান সোপা খেল আছে। গতিকে সেই একেৰাহে জিকিলেহে থাকিবগৈ কিবা এটা আশা, কিন্তু একেৰাহে যদি মাজত আকৌ হাৰে কাম নাই, আৰু তেনেকুৱা হৈ আছে এইকেইটা টীমৰ কাৰণে। গতিকে এইকেইটা টীমৰ ভিতৰত লক্ষ্ণৌত আছে খেলখন, লক্ষ্ণৌ আৰু KKRৰ মাজত। KKRৰ হোম গ্ৰাউণ্ডত যিখন খেল হৈছিলে সেইখন LSGয়ে জিকিছিলে, আৰু লক্ষ্ণৌৰ হোম গ্ৰাউণ্ডত যিখন হ'ব সেইখন হয়তো KKR জিকিব নিচিনা অনুভৱ হৈছে। বাকী যি কি নহওক, এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট আকৌ আমি ভিডিঅ' লৈ আনিম। ৰিয়ান পৰাগৰ ওপৰত কিছুমান আপডেট হৈ আছে, আহি আছে, আমি দি আছোঁ। আপোনালোকে দিনৰ ভাগত সেইখিনি ভিডিঅ' দিওঁ মই, বেছি দীঘল ভিডিঅ' কৰা নাই, যিহেতুকে সময় নাথাকে মানুহৰ হাতত আজিকালি বৰ দীঘল ভিডিঅ' চাবলৈ। গতিকে অকণমান কম কৰিবলৈ চাইছোঁ, 1-2 মিনিটৰ ভিতৰত, 1 মিনিট বুলি নহয়, 1.5-2 মিনিটৰ ভিতৰত হোৱা, মানে ডাইৰেক্ট যিটো টপিক টু দা পইণ্ট তেনেকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। কিছুমান যিখিনি ভইচ অভাৰ ভিডিঅ' দিওঁ মই, যিখিনি আপডেট দিওঁ, গতিকে তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ইমান সময় নাযায় সেইখিনি ভিডিঅ' চাওঁতে, মিনিটত সমাপ্ত হৈ যাব। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো নতুন কৰিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব, লগতে হাইপ দি দিব, তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ পৰিস্থিতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।